হেল্ল' গাইজ, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি দেখাবলৈ গৈ আছোঁ আমাৰ শাকনি বাৰীখন। এইকেইদিন যিহেতু আমাৰ ফালে পূৰা বতাহ বৰষুণ দি আছে, আমাৰ মানে যিবোৰ মানে পাচলি লাগি আছিলে পকি কিনি এইবোৰ মানে সৰি গৈছে প্ৰায়বোৰ পানী বৰষুণ পাই কিনি। আৰু এইফালে দেখিছেনে পিতাই মানে পূৰা চব্জি চিঙাত ব্যস্ত হৈ আছে। এইফালে বাল্টিঙত বিলাহী, বেঙেনা, তিতা কেৰেলা, তিয়ঁহ ছিঙি লৈছে। আৰু এইফালে বিলাহীবোৰ মানে প্ৰায়ভাগ পকি গৈছে আৰু মানে আধা সৰি গৈছে মানে পচি কিনি। এইফালে দেখিছেনে ভেন্দি লাগি আছে আৰু মানুহজনে ভণ্টিয়ে ছিঙি সহায় কৰি দিছোঁ, যিহেতু ইমানবোৰ চব্জি অকলে ছিঙিব নোৱাৰে আৰু বতৰটোতো বেয়াই। আমাৰ ফালে বতাহ বৰষুণ দি আছে একদিন যেতিয়া তেতিয়া। এতিয়া অলপ ৰ'দ দিছে, সেইকাৰণে ভাবিলোঁ কি ৰ'দ দিওঁতে আমি ছিঙি লওঁগৈ। আৰু এইফালে দেখিছে আমি চাৰিজনে মিলি কিনি পৰা ছিঙি আছোঁ। এখেতে আকৌ গান শুনি শুনি নাচি আছে। এইফালে ভেন্দি ছিঙি আছে, মানে ভেন্দি ছিঙি শেষ কৰিব পৰা নাই মানে। এইফালে দেখিছেনে জলকীয়াবোৰো পকি আছে, জলকীয়াবোৰো ছিঙিব লাগিব। আৰু কণ বিলাহীকেইটা দেখিছেনে পকিখিনি সৰি গৈছে। মোৰ বহুত বেছি বেয়া লাগিছে, কাৰণ মই কণ বিলাহী খাই বহুত ভাল পাওঁ। এইকেইদিন ছিঙিবলৈ আহিব পৰা নাই বৰষুণৰ কাৰণে, বোকাৰ কাৰণে। এইফালে ভণ্টিও পূৰা ছিঙিবলৈ আহি গ'ল শুই উঠিকে। এইফালে তিতা কেৰেলাটো দেখিছেনে ইমান ডাঙৰ হৈ আছে নহয়, ছিঙো নে নিছিঙো সুধিলোঁ দেউতাক, ছিঙিব ক'লে। সেইকাৰণে মই গোটেইকেইটা তিতা কেৰেলা ছিঙি ল'লোঁ এটা এটাকৈ। ছিঙি কিনি এটা জেগাত পূৰা থুপুৰি কৰি গৈছোঁ মানে তলত, পাছত বাল্টিখনত ভৰাই ল'ব। আৰু এইটো দেখিছেনে ক'ৰ পাতৰ তলত লুকাই আছে, একদম ইমান বুঢ়া হৈ গ'ল, ইয়াক দেখিয়ে পোৱা নাছিলোঁ। এইফালে সৰু সৰু কোনো ওলমি আছে, য'ত ত'ত লাগি আছে দেখিছেনে। খাবলৈ মন গ'লে আহিলেই হ'ল আৰু আমাৰ মানে ঘৰলৈ তিয়ঁহ খাবলৈ। এইফালে জলকীয়া পকি আছে, এইফালে কণ বিলাহীবোৰো পকি গেলি গৈছে দেখিছেনে, ছিঙিব পৰা নাই। আৰু এইবোৰ যি কৰিছে মানে চব বতাহ বৰষুণে কৰিছে, মোৰ বিলাহীকেইটা ধ্বংস কৰি দিছে। আৰু এইফালে দেখিছেনে লতা জাতীয় গছজোপা মানে চব এইবোৰ তিয়ঁহ গছ। আৰু এইটো দেখিছেনে ৰঙালাওটো মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক, ইয়াক খোৱা হোৱাই নাই আৰু অকণমান ডাঙৰ হৈ ল'ব দিছোঁ। আৰু এইটো চাইডেও মানে জলকীয়া পুলি আছে দেখিছেনে। এইজোপা হৈছে মাটিত লগা তিয়ঁহজোপা, মই আগতে দেখা নাছিলোঁ গছজোপা, এতিয়া দেখিছোঁ। আৰু এইটো লাইনতো আছে কণ বিলাহী, এনেকৈ চাং বান্ধি দিয়া হৈছে তলত মানে মাটিত নপৰিবলৈ। পকি সৰি গৈছে এইটো চাইডেও। এইফালে দেউতা এবাল্টিং হৈ গ'ল চিঙা দাংবডি। এইফালে দেখিছেনে এখেতে ইমান লাহে লাহে বিলাহী ছিঙি আছে। আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি ঘৰলৈ, কাৰণ চব চিঙা হৈ গ'ল। আৰু এইফালে দেখিছেনে এখেতৰ মোবাইলটো গৰম উঠি গ'ল ৰ'দত থওঁতে। আৰু এইফালে পুখুৰী পাৰতে দেউতাই এনেকৈ হাল বাই কিনি কঠীয়া ছিটাই থৈছে আগতীয়াকৈ ৰুম বুলি। আৰু এইফালে দেখিছেনে আমাৰ পুখুৰীটো পানী জমা হৈ গ'ল, চফা হয় পানীখিনি, মই ইয়াতে কাপোৰ চাপোৰ ধোওঁ মানে। আৰু এইফালে আহি কিনি হাত চাত ধুই ল'লোঁ, ভৰি চৰি যিহেতু তাত বোকা উঠি আছিলে অলপ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিবলৈ নাপাহৰিব। এইফালে দেখিছেনে আগফালে আমাৰ পৰা নেমু টেঙা লাগি আছে, কাৰোবাক লাগিলে আহি যাব। আৰু এইফালে মই অহা দেখা পাই মুৰ্গীকেইজনীৰ পৰা মানে দৌৰি আহিছে, সিহঁতকো চাউল তাউল দি অলপ সন্তুষ্ট কৰি লৈছোঁ খুৱাই বোৱাই। ৰাতিপুৱাৰ পৰা যিহেতু একো দিয়া নাছিলোঁ, আজিলৈ আহিছোঁ, বাই বাই।